পৰিচয় এয়া দীপেন বৰুৱা। ৰমেন বৰুৱাৰ ৮৫তম জন্মদিন উদযাপন। নিউ আৰ্ট প্লেয়াৰ্ছৰ অন্যতম জ্যেষ্ঠ সদস্য বিশিষ্ট সুৰকাৰ সংগীত পৰিচালক ৰমেন বৰুৱাৰ ৮৫ সংখ্যক জন্মদিন ৬ জুন তাৰিখে সংঘৰ নিজা প্ৰেক্ষাগৃহত বিশেষ কাৰ্যসূচীৰে উদযাপিত কৰা হয়। নৱপ্ৰজন্মৰ মাজত ৰমেন বৰুৱাৰ গীতসমূহ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে আয়োজিত ৰমেনদাৰ উপজা দিনত সুৰৰ এক সন্ধ্যা শীৰ্ষক এই কাৰ্যসূচীত সংঘৰ সদস্যসকলৰ উপৰিও সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত বহু গুণমুগ্ধ ব্যক্তি উপস্থিত থাকে। নিউ আৰ্ট প্লেয়াৰ্ছৰ সাধাৰণ সম্পাদক ৰথীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যই আৰম্ভণিতে এই অনুষ্ঠানৰ তাৎপৰ্য ব্যাখ্যা কৰে আৰু সভাপতি অজয় কুমাৰ দত্তই অভ্যাগতসকলক আদৰণি জনোৱাৰ লগতে ৰমেন বৰুৱাৰ সৈতে সান্নিধ্যৰ বিষয়ে দুআষাৰ কয় আৰু কেক কাটি জন্মদিনৰ আনুষ্ঠানিকতা সম্পন্ন কৰে। নয়ন প্ৰসাদে আঁত ধৰা এই অনুষ্ঠানতে ডক্টৰ দিলীপ কুমাৰ বৰুৱাই ৰমেন বৰুৱাৰ প্ৰতি সন্মান জনাই ৰচিত লুইতৰ বিশাল পাৰৰ শীৰ্ষগীতৰ আনুষ্ঠানিক উন্মোচন কৰে সংঘৰ সভাপতি অজয় কুমাৰ দত্তই। দীপেন বৰুৱা আৰু অৱনী চৌধুৰীয়ে কণ্ঠদান কৰা এই গীতৰ সুৰ আৰু সংগীত অনুপম চৌধুৰীৰ। পৰৱৰ্তী কাৰ্যসূচীৰ সংগীতানুষ্ঠানত ৰমেন বৰুৱাৰ সুৰাৰোপিত আৰু সংগীত পৰিচালনা কৰা কেতবোৰ জনপ্ৰিয় গীত পৰিৱেশন কৰে ক্ৰমে ৰূপম ভূঞা, ৰুবুল কলিতা, স্পন্দন চক্ৰৱৰ্তী, হুমায়ুন চৌধুৰী আৰু কৃতাঞ্জলি গোস্বামীয়ে। বাদ্যযন্ত্ৰত সহযোগ কৰে অমৰ ডেকা কীবৰ্ড, ইন্দ্ৰ বৰুৱা গীটাৰ, দীপক তালুকদাৰ তবলাত, ৰূপজ্যোতি শৰ্মা পাৰ্কাছনত। শেষত জাতীয় সংগীত পৰিৱেশনেৰে এই অনুষ্ঠানৰ সামৰণি পৰে। বৰেণ্য ব্যক্তিসকলৰ জন্মদিন আচলতে মই প্ৰতিদিনেই জন্মদিন বুলি ভাবোঁ। এখেতসকল জন্ম লয়েই সমাজৰ কাৰণে কিছু দি যাবলৈ। তেনেকৈ ৰমেনদা এগৰাকী বহুতো স্মৃতি জড়িত হৈ আছে। সেই 69ত বিয়া হৈ আহিছিলোঁ, তেতিয়া ব্ৰজৰাই বৰজেনাৰ ছবিবিলাক চাবলৈ সুযোগ হৈছিলে। দেখোঁ সদায় ৰমেনদাৰ মিউজিক থাকে। আমাৰ ভুজু মানে মই ঘৰুৱা নামেৰে মাতোঁ, দীপেন বৰুৱা, সকলোৰে দীপেন বৰুৱা গান গায়। তেনেকৈ ইফালে ভূপেনদাৰ চিনেমা হয়, ইফালে জয়ন্ত হাজৰিকাৰ চিনেমাবিলাক হয়। অতি সুন্দৰ সুন্দৰ গীত, সেইবিলাক বৰ মিছ কৰোঁ। সঁচা কথা, এই যে এটা সন্ধিয়া আমি কটালোঁ, কিমান সুৰৰ বাহাদুৰি আমাক মন্ত্ৰমুগ্ধ কৰি থৈ দিলে, নহয় জানো? এই সুৰ কিয় নহয় আৰু এনেকুৱা লাগে। সেইকাৰণে জোকাৰি পেলাই ক'বলৈ মন যায় যে ৰমেনদা নোৱাৰে হেৰাই যাবলৈ। আচলতে আহক আৰু ভাল ভাল সুৰ কৰি দিয়ক। আমাৰ দুৰ্ভাগ্য, আমিতো আচল দি যাব পৰা মানুহবিলাকক হেৰাই দিওঁ, হেৰুৱাই পেলাওঁ। জয়ন্ত হাজৰিকা ইমান সোনকালে গুচি গ'ল। ৰমেনদা মোক দেখা পালেই কয়, তই জাননে নাই এটা কথা, প্ৰথম মোৰ সুৰৰ গীত গাইছিলে, আজি ৰুবুলে গাইছে এই গানটো, মোৰ দগ্ধ হৃদয় মৰুৰ বুকুত বুলি। মোৰ সুৰৰ গান ৰাণা গাইছিলে আৰু ৰাণা ভাইটিৰ সুৰৰ গান মই গাইছিলোঁ। এটা সময়ত মই নাজানিছিলোঁ। মই ৰমেনদা আপুনি ৰেডিঅ'ত গান গাইছিলে নেকি? বোলে অঁ তো গাইছোঁতো, আৰু তোৰ গিৰিয়েৰৰ সুৰৰ গান গাইছোঁ। তে এইবোৰ কথা মনত পৰে, কেতিয়াবা আলোচনা কৰিবৰ মন যায়, কিন্তু মানুহবিলাক নাইকিয়া হৈ গৈ আছে। নোৱাৰোঁ, আদান প্ৰদান কৰিব নোৱাৰোঁ। এতিয়া অকলে অকলে ভাবি থাকোঁ। কেতিয়াবা খুব ইম'চনেল হওঁ, কেতিয়াবা আকৌ আৱেগটো মনৰ মাজত ৰাখি প্ৰেক্টিকেলি ভাবোঁ আমি যিখিনিয়ে আছোঁ, আমাৰ নতুন প্ৰজন্মক আমি বহুত দিব লাগিব। তেওঁলোকৰ কাৰণে আমি ভাগি পৰিলেতো নহ'ব। আজি যেনেকৈ সুন্দৰকৈ গাইছে এই ল'ৰা ছোৱালীকেইটা, সেইটো আমাৰ কাৰণে ভাল, খুব আশাৰ কথা যে এইখিনি গান তেওঁলোকে আয়ত্ব কৰিছে, আমি শুনিলোঁ। তাকে আহক, ৰমেনদাৰ জন্মদিনৰ বহুত 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 শুভেচ্ছা। নিশ্চয় গম পাই আছে ৰমেনদাৰ আজি 6 জুন জন্মদিন। আজি প্ৰত্যেক বছৰে চেলিব্ৰেট হয় ঘৰত, বিভিন্ন ধৰণৰ মানুহ আহে। এইবাৰ অকণমান উকা লাগিছে, ৰমেনদা নাই কাৰণে মনটো খুব বেয়া, আৰু মোৰ ঘৰত অকলশৰীয়া হৈ গ'লোঁ।
আৰু নিউয়াৰ্ক প্লেয়াৰ্ছে এইটো যিটো ৰমেনদাৰ উপজা দিনৰ উপলক্ষে পাতিছে অনুষ্ঠানটো তাৰ কাৰণে খুব কৃতজ্ঞ মই তেওঁলোকৰ প্ৰতি ভাল লাগিছে Osina